উজনিত ভয়ংকৰ ৰূপত আফ্ৰিকান সোয়াইন ফ্লু ইতিমধ্যে মৃত্যু হৈছে শ শ গাহৰি হাহাকাৰ লাগিছে গাহৰি পালকৰ মাজত সাবুৱা অঞ্চলৰ গাহৰি ফাৰ্মসমূহত চলিছে পশুপালন আৰু প্ৰশাসনৰ অভিযান ঘৰে ঘৰে গৈ পোহনীয়া গাহৰি নিধনৰ ব্যৱস্থা কৰিছে পশুপালন বিভাগে ফলত সৰ্বস্বান্ত হৈ পৰিছে গাহৰি পালকসকল সংক্ৰমণ ৰোধৰ বাবে পশুপালন বিভাগে লৈছে গাহৰিৰ কালিঙৰ পদক্ষেপ উজনিত ভয়ংকৰ ৰূপত আফ্ৰিকান সোয়াইন ফ্লু সৰ্বস্বান্ত হৈ পৰিছে গাহৰি পালকসকল আৰু সংক্ৰমণ ৰোধৰ বাবে পশুপালন বিভাগে লৈছে গাহৰিৰ কালিঙৰ পদক্ষেপ আৰু এই বিষয়ে অধিক জনাব আমাৰ সাংবাদিক তলক্ষ্যত আছে উজনি অসমত যি আফ্ৰিকান সোয়াইন ফ্লু সেই আফ্ৰিকান সোয়াইন ফ্লু ইতিমধ্যে উজনি অসমত এক সন্ত্ৰাস সৃষ্টি কৰিছে একাংশ ডাল দৰিদ্ৰ বা একাংশ যিসকল খেতিয়ক আছে বা পালক আছে গাহৰি পালক আছে তেওঁলোকৰ এতিয়া জীৱনলৈ কাল অমানিশা নামি আহিছে আপোনাৰ ওচৰলৈ আহিছোঁ যে এই যিসমূহ গাহৰি আছে ইতিমধ্যে আপোনাৰ প্ৰায় ৭৫টা গাহৰি আছে বুলি ইতিমধ্যে আমি জানিবলৈ পাৰিছোঁ আৰু ইতিমধ্যে গোটেই গাহৰিসমূহ ইতিমধ্যে মৰি গৈছে এতিয়া আপোনাৰ কেনেকুৱা অৱস্থা কি হৈছে আপোনাৰ এতিয়া কওকচোন নাই প্ৰথমতে ভাবিছিলোঁ গাহৰি পুহি কিনে গোটেই ঘৰখন চলাম বুলি ভাবিছিলোঁ 5 বছৰমান সময় লাগিলে তাৰপিছত লাহেকৈ এতিয়া মানে ফাৰ্মখন ডাঙৰ কৰি লোৱাৰ পিছত এতিয়া বেমাৰটো আহিলে ধৰকনে একো কৰিবলৈ সুবিধা নাপালোঁ যিমান কি আছিলে পুঁজি ঘৰত যিহেতু চব সকলো লগাই দিলোঁ লগাই দিয়াৰ পিছত বেমাৰটো আহি কিনে চব এফালৰ পৰা ধ্বংস কৰি লৈ গ'ল যিখিনি বাচিছিলে চৰকাৰে আহি কিনে কালিং কৰিলে চৰকাৰে কৈছে ক্ষতিপূৰণ দিম বুলি যদি ক্ষতিপূৰণ দিয়েতো ভালে হ'ব যদি নিদিয়েতো শেষ আমিতো বাটত ভিখাৰী নিচিনা বহি থাকিব লাগিব এতিয়া তাকে আশা কৰি আছোঁ চৰকাৰে কিমানখিনি সহায় কৰিব পাৰে বিশেষ আপুনি যোগাযোগ কৰিছিলে যেতিয়া এই গোটেই বেমাৰটো আহিছিলে আপুনি যিটো ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছে বা পশুপালন বিভাগটো আছে এই পশুপালন বিভাগক আপুনি যোগাযোগ কৰিছিলে নে যোগাযোগ কৰা হৈছিল তাৰপিছত তেওঁলোকে কি কৰিলে তেওঁলোকে কৈছে বেমাৰ গাহৰিটোতো কোনো ট্ৰিটমেণ্ট নাই মানে আজিলৈকে এনেকুৱা এটা কোনো ভেকচিন ওলোৱা নাই মানে আমাৰ ইয়াত এতিয়া এইখিনিতো চৰকাৰেতো ভাল কৰিব নোৱাৰে পশুপালন এতিয়া সেইটো কাৰণে মাৰি কিনে ধ্বংস কৰি কিনে শেষ কৰিব লাগিব বুলি কৈছে তাৰপিছত এই যে এতিয়া চৰকাৰে আপোনালোকক এতিয়া কি চৰকাৰৰ যিটো ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছে তেওঁলোকে এতিয়া কি প্ৰতিশ্ৰুতি দিছে আপোনালোকক ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে কৈছে যে আমি যিখিনি গাহৰি আমি কালিং কৰিলোঁ মানে যিখিনি জীৱিত অৱস্থাত আছিলে মাৰিলে সেইখিনি ক্ষতিপূৰণ দিম বুলি কৈছে যিখিনি আগত মৰি গৈছে সেইখিনি নিদিওঁ বুলি কৈছে এতিয়া চাওঁ এতিয়া কিমানখিনি কি কেনেকৈ দিয়ে কিন্তু যিখিনি দিব এতিয়াতো আমাৰ আধাতকৈও কম দিব এনেইতো আমি গাহৰি এটা 1 কুইণ্টেল গাহৰি এটা বিকিলে 35,000 টকা 30,000 টকা পাওঁ এতিয়া 1 কুইণ্টেল গাহৰিটো আমাক দিব চৰকাৰে দিম বুলি কৈছে 15,000 টকা বা 12,000 বুলি এতিয়া কি দিয়ে দিব নিদিয়ে সেইটো নাজানো এতিয়া কি কৰি আপুনি চলি আছে এতিয়াতো শাক পাচলি বেচিবলৈ দোকান এখন লগাইছোঁ আগতে উপায়তো নাই বেলেগ আছে পকেটত পুঁজিও নাই এতিয়া নতুনকৈ আকৌ আৰম্ভ কৰিছোঁ কি হয় এতিয়া ভগৱানে জানে আকৌ পৰিয়াল মোৰ ল'ৰা এটা ছোৱালীজনী বাইদেউ আছে হয় এতিয়া অতি দুখৰ বিষয় এইটো এই যিজন ভূপেন গগৈ তেওঁ যিহেতু এই যিসমূহ তেওঁৰ গাহৰি আছিলে যিসমূহ গাহৰি পালন তেওঁ কৰিছিলে সেই গোটেই গাহৰি পালন কৰাৰ পিছত যেতিয়া এই গাহৰিসমূহ ডাঙৰ হ'ল বা বেচাৰ যি উপযোগী হ'ল সেই সময়তে এই গোটেই গাহৰিসমূহ আফ্ৰিকান সোয়াইন ফ্লুত আক্ৰান্ত হৈ এই গাহৰিসমূহৰ মৃত্যু ঘটিলে আৰু নিউজ লাইভৰ দৰ্শকসকলক আৰু দেখাব বিচাৰিছোঁ এনেদৰে এই যি গাহৰিসমূহ আছে গাহৰিসমূহ এনেদৰে পুতি থোৱা হৈছে গঁৰালৰ কাষতে পুতি থোৱা হৈছে দেখিবলৈ পাইছে নিউজ লাইভৰ দৰ্শকসকলে আৰু যিজন গাহৰি পালক আছিলে সেই গাহৰি পালকজনে এতিয়া শাক পাচলি বেছি তেওঁৰ যি জীৱন যাপন কৰিবলগীয়া হৈছে মই আপোনাক কথা কাষলৈ আকৌ আহিব বিচাৰিছোঁ যে এতিয়া এনেদৰে এই গোটেই হেৰিটোত গোটেই আপোনালোকৰ যিটো অঞ্চল আছে গোটেই অঞ্চলত কিমান সেনেকৈ মানুহ বা কিমান আপোনাৰ দৰে গাহৰি পালক মানে ভুগিবলগীয়া হৈছে নাই এতিয়াতো আমাৰ গাঁৱত যিমানখিনি গাহৰি আছিলে গাহৰি মৰিতো শেষেই হ'ল এতিয়া দুখন ফাৰ্মত যিখন ফাৰ্মত পজিটিভ ওলাইছিলে সেইখিনিতো মৰি ক্লিয়াৰ হ'ল
তাৰ মোৰ ফাৰ্মত আপোনাৰ আধাতকৈ বেছি গাহৰি এটা বেমাৰ পাই কিনে মৰিলে। বাকীখিনি বচাখিনিতো চৰকাৰে কালেক্ট কৰিলে। এতিয়া গাঁৱততো গাহৰি নাই। ইতিমধ্যে ইয়াৰ এই গোটেই অঞ্চলটোত এই যিটো চাবুৱাৰ যি বেতমেলা অঞ্চল আছে, সেই গোটেই বেতমেলা অঞ্চলটোত যিসমূহ গাহৰি ফাৰ্ম আছিলে, গাহৰি ফাৰ্মসমূহত যিসমূহ গাহৰি আছিলে, সম্পূৰ্ণ ইতিমধ্যে আফ্ৰিকান স্ৱাইন ফ্লুত আক্ৰান্ত হৈছে। আৰু ইতিমধ্যে চৰকাৰৰ যিটো পশুপালন বিভাগ, সেই পশুপালন বিভাগে বিভিন্ন ধৰণৰ তেওঁলোকে পদক্ষেপ হাতত লৈছে। আৰু ভৱিষ্যতলৈ যাতে এনেধৰণৰ স্ৱাইন ফ্লুৱে যাতে যিসকল গাহৰি পালক আছে বা যিসকল গাহৰি ফাৰ্মিং কৰে, তেওঁলোকৰ ক্ষেত্ৰত যাতে এনেধৰণৰ দুৰৱস্থা আহি নপৰে বা এনেধৰণৰ বেয়া দিন আহি নপৰে, সেই ক্ষেত্ৰত অনাগত দিনত চৰকাৰ বা যিটো পশুপালন বিভাগ, সেইটো পশুপালন বিভাগটো ভৱিষ্যতলৈ আৰু হুঁচিয়াৰ হ'বৰ কাৰণে এইসকল কৃষকে আহ্বান জনাইছে। দিনৰ পূৰ্বে আমি যিটো ব্লাড চেম্পল কৰি পজিটিভ পোৱাৰ পিছত প্ৰায় 7 নৱেম্বৰৰ দিনা আমি কালিং কৰোঁ, এপি চেণ্টাৰ বুলি কয়, য'ত আমি পজিটিভ পাইছিলোঁ। ক্ৰমান্বয়ে পূৰবী বৰপাত্ৰ গোহাঁই আৰু ভূপেন গগৈ বেতমেলা গাঁও, তাতে তেওঁলোকৰ 2খন ফাৰ্মত আছিল। টোটেল পূৰ্বতে বেমাৰ হোৱাৰ আগত আছিল এঘৰত আছিল আপোনাৰ 75 আৰু আন ঘৰত আছিল 25। কালিং কৰাৰ দিনা আমি 38টা পাইছোঁ। আৰু সেইটো 1 কিলোমিটাৰ ৰেডিয়াছত যিকেইখন গাঁও পৰে, সেইখিনি আমি তাতে এই 2খন ফাৰ্মতে বিশেষকৈ পালোঁ। ভূপেন গগৈ নামত আমি কৰিলোঁ 35টা গাহৰি আৰু পূৰবী বৰপাত্ৰ গোহাঁই কৰিছোঁ 3টা গাহৰি। কম্পেনচেশ্যন সেইকেইটা গাহৰি কাৰণে দিয়া হয়, যিকেইটা আমি বিশেষকৈ বিভাগীয় মানুহে গৈ পেলাই যিটো কালিং কৰিব, পূৰ্বতে যিটো মৰি গ'ল, সেইটোৰ ওপৰত কোনো ধৰণৰ কম্পেনচেশ্যন দিয়া নহয়।